ধন্যবাদ। জয়দেৱ সম্ৰাট বিক্ৰমে প্ৰতিটো নিৰ্বাচনতে একোটা নিৰ্বাচনী সমীক্ষা চলায় আৰু এই নিৰ্বাচনী সমীক্ষা পূৰ্বৰ নিৰ্বাচনসমূহত তেওঁ যিটো কৰিছিলে প্ৰায় 100% শুদ্ধ প্ৰমাণিত হৈছিল। আৰু এইবাৰ নিৰ্বাচনটো বিশেষকৈ আমি সাংবাদিকসকলৰ কাৰণেও যথেষ্ট জটিল হৈ পৰিছে এইটোৰ কাৰণে, কাৰণ এইবাৰ কোনো ইছ্যুভিত্তিক এটা নিৰ্বাচন হৈ থকা নাই। আৰু দ্বিতীয় কথাটো হৈছে যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পৰৱৰ্তী সময়ত যে এনেধৰণৰ সৰজমিন তদন্ত কৰিবৰ বাবে বা এনেকুৱা ধৰণৰ বিশ্লেষণৰ বাবে যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে। আৰু এটা ফেজত নিৰ্বাচন হোৱাটো অন্যতম কাৰণ এইবাৰ নিৰ্বাচনী প্ৰেডিকশ্যন কৰাটো। কিন্তু তৎসত্বেও জয়দেৱ সম্ৰাট বিক্ৰমে অসমৰ বিভিন্ন চুকে কোণে সমষ্টি ঘূৰি তেখেতে এটা সমীক্ষা তৈয়াৰ কৰিছে আৰু আমি আশা কৰোঁ যে এইবাৰো তেওঁৰ সমীক্ষাটো শুদ্ধ প্ৰমাণিত হ'ব আৰু তেখেতলৈ মই শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ব্ৰেকিং নিউজ দিব বিচাৰিছোঁ। ফুলখাৰী ইতিমধ্যে বিক্ৰমৰ যাদুৰ বাকচ মুকলি হ'ল। বিক্ৰমৰ নিৰ্বাচনী অংক আৰু আখৰে আখৰে মিলিল পূৰ্বানুমান। আখৰে আখৰে মিলিছে। মই পুনৰ জনাইছোঁ সেই পূৰ্বানুমান আখৰে আখৰে মিলিছে।